ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে আজি প্ৰতিক্ৰম কৰিলে ১৩০ বছৰ। ব্ৰিটিছৰ বৰ্ধিত খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া কৃষকসকলৰ স্মৃতিত অনুষ্ঠিত কৰা হৈছে কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস আৰু ৰাইজ মেল। ৪ দিনীয়াকৈ অনুষ্ঠিত এই বৰ্ণাঢ্য অনুষ্ঠানৰ আজি দ্বিতীয়টো দিন। আজিৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী। আমি আপোনালোকক দেখুৱাইছোঁ এয়া পথৰুঘাটত ইতিমধ্যে আজি যি কৃষক শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে তথা ৰাইজ মেলৰ আয়োজন কৰা হৈছে সেই অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া সেই স্থানটুকুৰাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আজি যিসকল কৃষকে ব্ৰিটিছৰ দিনত বৰ্ধিত খাজানাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ হেৰুৱাইছিল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হ'ব আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথা প্ৰাৰ্থনা কৰা হ'ব। আমি কিছু পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত আপোনালোকক চিপাঝাৰৰ পথৰুঘাটলৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা আমাৰ সাংবাদিক মনোজ আলী সংযুক্ত হৈছে। মনোজ, ৪ দিনীয়াকৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে কৃষক শ্বহীদ দিৱস। আপোনাৰ পৰা গোটেই কাৰ্যসূচী সন্দৰ্ভত সবিশেষে জানিব বিচাৰিম। ৰাজদীপ, ক'ব লাগিব শ্বহীদৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ঐতিহাসিক পাথৰুঘাটত বৰ্তমান উপস্থিত আছোঁ আৰু এইবেলি যি ব্ৰিটিছৰ বৰ্ধিত খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৪০ গৰাকী যি হিন্দু মুছলমান কৃষকে প্ৰাণ আহুতি দিছিল সেই ঐতিহাসিক পটভূমিত আজি উপস্থিত হৈছোঁ। আৰু যিহেতু ক'ব লাগিব যে এইবেলি যিহেতু ১৩০ সংখ্যক ইতিমধ্যে বৰ্ষ অতিক্ৰম কৰিছে, কিন্তু আজিও আচলতে শ্বহীদ পৰিয়ালসকলে উপেক্ষিত বুলি তেওঁলোকে ইতিমধ্যে আমাৰ আগত বক্তব্য প্ৰদান কৰিছে। আৰু ক'ব লাগিব যে দিনৰ ভাগত যিহেতু ৪ দিনীয়াকৈ এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে, এই ৪ দিনীয়া অনুষ্ঠানৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনাত কেইবাটাও কাৰ্যসূচী ইতিমধ্যে দিনৰ ভাগত ৰূপায়ণ কৰা হ'ব। আৰু স্থানীয় বিধায়কগৰাকীয়ে আচলতে গোটেই বিষয়টিত তেওঁ আচলতে নিয়ন্ত্ৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি স্থানীয় বিধায়কগৰাকীৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম, যিহেতু শ্বহীদৰ সঠিক মূল্যায়ন আজি হোৱা নাই। খুব চমুকৈ আপোনাৰ পৰা জানিবলৈ যত্ন কৰিছোঁ, যিহেতু আপুনি এগৰাকী পাথৰুঘাটৰে সন্তান। শ্বহীদৰ প্ৰকৃত মূল্যায়ন নোহোৱাৰ বাবেই আমি কি কৰিছোঁ যে এইবেলি যি ৪ দিনীয়া কাৰ্যসূচী, প্ৰথম কাৰ্যসূচীটোৱে হৈছে কি যে আমাৰ শ্বহীদক মানে প্ৰকৃত মৰ্যাদা দিয়াৰ বাবে আমি আমাৰ গাঁৱৰ ৬জন শ্বহীদৰ যি নেকি তেখেতসকলৰ চিনাকি তেখেতসকলৰ ঘৰখন, তেখেতসকলৰ গাঁওখন, তেখেতসকলৰ ৰাস্তাটো, গতিকে তেখেতসকলৰ ঘৰত যদি এটা চিনাক্তকৰণৰ মানে বোলে অমুক শ্বহীদ এইবুলি যদি নাথাকে তেতিয়াহ'লে আমাৰ কোনো মানে মূল্যই নাই এই গোটেই প্ৰক্ৰিয়াটো। যিবিলাক আচলতে ইয়াত অনুষ্ঠান গঢ় দিয়া হৈছে, ইয়াত যিবিলাক বিল্ডিং নিৰ্মাণ কৰা হৈছে সেইবিলাকত আজিও আচলতে কোনো ধৰণৰ মানৱ সম্পদৰ ব্যৱস্থা কৰা হোৱা নাই। সেইবিলাকত যি ধৰণে আচলতে কৃষি বিজ্ঞান কেন্দ্ৰ হ'ব লাগিছিল তেনেধৰণৰ কোনো এটা প্ৰতিষ্ঠান গঢ় লৈ উঠা পৰিলক্ষিত হোৱা নাই। এতিয়া মই আপোনালোকৰ মানে জ্ঞাতাৰ্থে জনাব খুজিছোঁ সেই প্ৰক্ৰিয়াটো আমি কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু আজি আমি অন্ততঃ যিবিলাক নেকি ইয়াতে আন্তঃগাঁথনি তৈয়াৰৰ আজি কামখিনি শুভাৰম্ভ কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছে, আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। এটা ঐতিহাসিক ঘটনা আজিও কিন্তু ভাৰত ৰাষ্ট্ৰৰ বুকুত উপেক্ষিত। মই প্ৰথমতে আজি এই কৃষক শ্বহীদ সমাধি ক্ষেত্ৰত উপস্থিত হৈ সেইসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আচলতে যিটো হ'ব লাগিছিল, স্বাধীনতাৰ এখন প্ৰথম ৰণ বুলি কোৱা হৈছে। আচলতে সেই সময়ত দৰঙী ৰাইজে খাজানাৰ প্ৰতিবাদত একত্ৰিত হৈ ইয়াত ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু তেতিয়া সেই যিসকল আহিছিল এটা শান্তিকামী জনতাক ছত্ৰভংগ দিয়াবলৈ ইয়াতে তেখেতসকলে গুলীচালনা কৰিছিল আৰু ১৪০জনতকৈ অধিক, যদিও ১৪০জন বুলি কোৱা হৈছে তাতোকৈ অধিক ইয়াতে শ্বহীদ হৈছিল। আৰু এতিয়াও বহুত আছে যাৰ এতিয়াও আমি সীমা সংখ্যা আমি সেই তথ্য আহৰণ কৰিব পৰা নাই। বহুত নিৰ্যাতিত হৈছে, একেলগে হিন্দু আৰু মুছলমানৰ একেটা পুখুৰীতে সমাধিস্থ কৰা হৈছিল। এই একতাৰ সমন্বয়ৰ স্থানত যিটো হ'ব লাগিছিল আজিলৈ হোৱা নাই। আৰু শ্বহীদৰ তালিকা আজিও আচলতে অসম্পূৰ্ণ হৈ থাকিল বুলি অভিযোগ কৰে। আৰু এই কথাটো হৈছে সেই সময়ত প্ৰচাৰ মাধ্যমো নাছিল বা ঠিক তেনেধৰণৰ ৰাইজ, আৰু সেই সময়ত এনেকুৱা আছিল যে দৰঙী ৰাইজে ইয়াত অকুণ্ঠভাৱে সমগ্ৰ গাঁওবুঢ়াৰ নেতৃত্বত, সেই তহচিলদাৰৰ নেতৃত্বত, আমাৰ গাঁওবুঢ়াৰ নেতৃত্বত ইয়াতে আহিছিল প্ৰতিবাদ কৰিবলৈ। আৰু যিসকলে ইয়াতে প্ৰাণ বিসৰ্জন দিলে সেইসকলৰ সীমা সংখ্যা এইকাৰণেই নিৰ্ধাৰণ কৰিব পৰা নগ'ল কাৰণ সেই সময়ত তেনেধৰণৰ জৰীপৰ ব্যৱস্থা নহ'ল, আজিও হৈ নুঠিল। মই হোৱাটো বিচাৰোঁ আৰু লগতে এই কথাটোও মই বিচাৰোঁ যে ইয়াত বৰ্তমানৰ মাননীয় বিধায়ক মহোদয় আছে, আমি তেখেতেও যিহেতু এই পাথৰুঘাটৰে সন্তান, আমি নিজেই পাথৰুঘাটৰে সন্তান, আমি ৰাজচক্ৰৰ মানুহ, গতিকে আমি ভাবোঁ যে ইয়াত এখন পৰ্যটনৰ স্থলী হ'ব লাগে। আৰু বিশেষকৈ জানিয়ালাবাগতকৈ ২৫ বছৰ আগতে হোৱা এইখন ঠাইত যিটো মৰ্যাদা পাব লাগে ৰাষ্ট্ৰীয় স্তৰত সেইটো পোৱা নাই। গতিকে এইটো কেন্দ্ৰীয় চৰকাৰৰ, অসম চৰকাৰৰ
আৰু সকলোৱে দায়িত্ব লৈ এইটো এটা কেন্দ্ৰীয় দায়িত্ব হিচাপে ল'ব লাগে। হয়, মই দেখুৱাইছোঁ বৰ্তমানৰ ইয়াৰ সামগ্ৰিক পৰিৱেশ ক'ব লাগিব। কাইলৈ ইয়াতে পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব আৰু বিশেষ কিছু কাৰ্যসূচী সমাপন কৰা হ'ব। কিন্তু ইয়াৰ যোৱাকালি এক বিশেষ অনুষ্ঠান সমাপন হৈ গৈছে যে 6গৰাকী শ্বহীদৰ নামত ইতিমধ্যে 6টাকৈ পথ নিৰ্মাণৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় প্ৰশাসনে। কিন্তু ক'ব লাগিব যি ধৰণে আচলতে ইয়াত যিবিলাক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে সেই আন্তঃগাঁথনিসমূহত যি এটা ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে, য'ত আচলতে কৃষি বিজ্ঞান কেন্দ্ৰৰ এটা ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে, সেইসমূহ ব্যৱস্থা কিন্তু আজিও হৈ উঠা নাই। আৰু উল্লেখ কৰিব লাগিব যিটো গণকবৰত আচলতে 140গৰাকী বীৰ পুৰুষক একেলগে সমাধিস্থ কৰা হৈছিল, সেই গণকবৰটি সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ ইতিমধ্যে শ্বহীদ পৰিয়ালসকলে অভিযোগ উত্থাপন কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ, এই মুহূৰ্তত আমাক পথৰুঘাটৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে। ইতিমধ্যে পথৰুঘাটত আজি কৃষক শ্বহীদ দিৱস আৰু ৰাইজ মেলৰ উদযাপন কৰা হৈছে ঠিকেই, কিন্তু শ্বহীদসকলৰ স্মৃতিত যিসমূহ কাম কাজ হ'ব লাগিছিল পথৰুঘাটত, কিন্তু সেয়া আজিলৈ হৈ নুঠিল, যাৰ বাবে শ্বহীদ কৃষকসকলৰ পৰিয়ালসমূহে এতিয়াও ক্ষোভ বুজাৰে, এতিয়াও তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।